তিনিজন আৰু এজন আসলতে জিকিব গায় তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব কি ক'বলৈ গৈ আছো তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি বিশেষকৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে ডেইলি বাই ডেইলি আপডেট আহি থাকে ইয়াতে সকলোতকৈ আগতে যেহেতু আপোনালোকে নিশ্চয় গম পাইছে যে সেই কামটো কৰিবৰ কাৰণে কৰিম বুলি কৈছিল বজন আৰু সেইটো কাম যদি কৰিব নোৱাৰে তেতিয়াহ'লে বেদে কামটো বাদ দিম বুলি কৈছিল আৰু বজনে হয়তো বেদৰ পিছা নেৰিব আৰু বেদে যেহেতু বিচাৰে যে ইমানখিনি টকা হৈ যেহেতু গৈছে আৰু বেদৰ সেইবোৰ কাম কৰাৰ একো প্ৰয়োজন নাই আৰু বেদে যদি সেইবোৰ কাম কৰি থাকে এদিন নহয় এদিন ধৰা পৰিবই তো সেইটো কথা বেদে যেহেতু গমে পাইছে আৰু তাৰ বাবে এতিয়া বেদে সেইটো কাম এৰিব চাইছে কিন্তু এতিয়া বজনে জোৰ কৰি ৰাখি থৈ দিছে আৰু সেইটো কাম হোৱাৰ পিছত হয়তো এতিয়া সেইটো কাম জিকিলেও বা হাৰিলেও বেদে তেওঁৰ লগত থাকিব লাগিব আৰু সেইবাবে বেদৰ চিন্তা হ'ব যে এতিয়া বজনৰ পৰা কেনেকৈ আঁতৰি আহিব পাৰি আৰু সেইবাবে হয়তো বজনক কিবা এটা নহয় কিবা এটা কৰিব বেদে আৰু সেইটো হয়তো প্ল্যান বনাই থৈছে আৰু বেদে হয়তো কামটো বাদ নিদিলেও বা এতিয়া বেদে হয়তো সেই বজনৰ তলত কাম কৰি নাথাকে বেদৰ মতে কামবোৰ কৰিবৰ কাৰণে বেদে হয়তো সেই বজনকে মাৰি পেলাব পাৰে আৰু তেনেকুৱা এতিয়া কৰি হয়তো বজনক মাৰি বেদে হয়তো বছ হৈ যাব পাৰে সকলোখিনিৰ আৰু সেইটোৱে হয়তো ধান্দা মাৰি আছে বেদে কিন্তু এতিয়া সেইখিনি কৰাৰ আগতেই যিটো কাম এতিয়া বেদে হাতত লৈছে আৰু সেইখিনি টাইমত পুলিজনৰ তাত থাকিব আৰু সেই পুলিজনে বাৰু বেদক ধৰিব পাৰিবনে নোৱাৰে তো সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ পাব আৰু যেহেতু প্ৰজ্ঞাৰ মাক আৰু পমে তিনিজন হৈ তেওঁলোক আছে কিন্তু এতিয়া সম্পত্তিখিনি লৈ কিংসুকে অকলেয়ে নিজৰ ৰজা বুলি ভাবি আছে আৰু তিনিজনকে শাসন কৰি আছে তো সেইটোতো আপোনালোকে নিশ্চয় ডেইলি বাই ডেইলি দেখাই পাই আছে আৰু তেনেকুৱা তেওঁলোকে এতিয়া হ'ব নিদিয়ে অৰ্থাৎ প্ৰজ্ঞাহতে হ'ব নিদিয়ে আৰু প্ৰজ্ঞাই যিহেতু ইমান দিনে বেয়া কামবোৰ কৰিলে আৰু যাক বেয়া আছিল আৰু তাৰে লগ হৈ থাকিলে ইমান দিনে তো সেইবাবে হয়তো প্ৰজ্ঞা লগতে এতিয়া অনুভূতিৰ মাক আৰু পমহতে লগ হৈ কিবা ষড়যন্ত্ৰ কৰিব আৰু ষড়যন্ত্ৰ কৰি হয়তো ষড়যন্ত্ৰত ফচাবৰ কাৰণে কিংসুকক চেষ্টা কৰিব আৰু কিংসুকক হয়তো মাৰিবৰ কাৰণে চেষ্টা নকৰে হয়তো এতিয়া সেই সম্পত্তিখিনি কিংসুকৰ পৰা কেনেকৈ আনিব পাৰে আৰু আনি সেই সম্পত্তিখিনিত আকৌ মাকৰ নামলৈ নিব পাৰে তো তাৰে এতিয়া তেওঁলোকে আৰম্ভ কৰিব প্লেন আৰু সেইটো কাম যদি কৰিবলৈ যায় সেইটো কাম ধৰা নপৰাকৈ তেওঁলোকে কৰিব পাৰিবনে নোৱাৰে তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত বিশেষকৈ দেখিবলৈ পাব তো বাকি ভিডিঅ'টো আছিল ইমানে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে